নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ গণিত বিষয়ৰ বাস্তৱ সংখ্যা পাঠটিৰ সম্ভাৱ্য যিবোৰ MCQ আছে গোটেই আটাইবোৰ MCQৰ বিষয়ে আলোচনা কৰিম আৰু ইয়াৰে ভিতৰত ইয়াত যেনেধৰণে আমি আলোচনা কৰিম MCQ তেনেধৰণৰ MCQয়ে তোমালোকৰ মেট্ৰিক পৰীক্ষা বা হাইস্কুল শিক্ষান্ত পৰীক্ষাত 2026 বৰ্ষত অহাৰ সম্ভাৱনা যথেষ্ট বেছি আছে। গতিকে তোমালোকে ইয়াত আলোচনা কৰা আটাইকেইটা MCQ ভালদৰে চাবা। প্ৰথম MCQটো আহিছো আমি। এক নম্বৰতে আছে যদি P আৰু Q দুটা পৰস্পৰ মৌলিক সংখ্যা হয় তেন্তে সিহঁতৰ গসাউ হ'ব। P আৰু Q যেটো পৰস্পৰ মৌলিক সংখ্যা হলে সিহঁতৰ উৎপাদক 1 আৰু সংখ্যাটা নিজে হয়। গতিকে P আৰু Q যেটো পৰস্পৰ মৌলিক সংখ্যা গতিকে সিহঁতৰ গসাউ কমন আহিব আমাৰ 1 অৰ্থাৎ অপচন ডি শুদ্ধ হ'ব। তাৰ পিছৰ প্ৰশ্নটো দিয়া আছে। তাৰ পিছৰ প্ৰশ্নটো দিছে যদি P আৰু Q দুটা পৰস্পৰ মৌলিক সংখ্যা হয় তেন্তে সিহঁতৰ লসাগু। আমি গসাউত দুইটাতে কমন পাইছিলো, এতিয়া লসাগুত দুইটা পূৰণ ফলটো হ'ব অৰ্থাৎ PQ হ'ব। ইয়াতো আমাৰ অপচন শুদ্ধ উত্তৰটো হ'ল ডি এ, PQ হ'ব। তাৰ পিছত আহিলো যদি P এটা মৌলিক সংখ্যা হয় আৰু ইয়াৰ উৎপাদক দুটা যদি দ্বিঘাত সমীকৰণৰ দুটা শূন্য হয় তেন্তে দ্বিঘাত সমীকৰণটো হ'ব। আৰু এই প্ৰশ্নটো আমাৰ ৰিসেন্টলি যিটো মৰিগাঁও ডিস্ট্ৰিক্টৰ প্ৰি ফাইনেল এক্সাম হৈছে তাত এই প্ৰশ্নটো আহিছিল। আৰু ইয়াত কৈছে যে যদি P এটা মৌলিক সংখ্যা হয়, যেহেতু P মৌলিক সংখ্যা গতিকে তাৰ উৎপাদক নিশ্চয় এটা 1 আৰু সংখ্যাটো কি নিজে P 1 আৰু P হ'ব। আৰু সেই উৎপাদক দুটাই সমীকৰণটোৰ দ্বিঘাত সমীকৰণটোৰ শূন্য হয়, গতিকে দ্বিঘাত সমীকৰণটো হ'ব আমাৰ দ্বিঘাত সমীকৰণটো শূন্য কেইটা আমি পালো, এটা হ'ল P আৰু এটা হ'ল 1। দ্বিঘাত সমীকৰণ আমি পাম নিশ্চয় এইটো অপচন বি টো আমাৰ শুদ্ধ হ'ব। শূন্যতাৰ সমষ্টি আৰু শূন্যতাৰ গুণফল P into 1 মানে P হ'ব আৰু আগত মাইনাস আহে, এইটো সূত্ৰ পঢ়ি আছে আমাৰ শুদ্ধ অপচনটো হ'ল বি। ইয়াৰ পিছত আহিলো আটাইতকৈ সৰু দুটা অংকৰ যৌগিক সংখ্যা আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাটোৰ লসাগু হ'ব। সৰু দুটা অংকৰ যৌগিক সংখ্যাটো হ'ল আমাৰ 10 আৰু সৰু যৌগিক আটাইতকৈ সৰু যৌগিক সংখ্যাটো হ'ল আমাৰ 4। দুইটাৰে লসাগু যদি লগা হয় আমি 10ক ভাগিলে আমি পাম দুটা সংখ্যা পাম, দুটা উৎপাদক পাম 2 আৰু 5। 2 আৰু 5 4ক ভাগিলে আমি 2 দুটা পালো। এতিয়া ইয়াত আমি লসাগু যদি লওঁ, লসাগু ললে থকা নথকা দুইটাতে 2 আছে অৰ্থাৎ 2 এটা আহিব। তাৰপিছত আৰু এটা 2 আমাৰ অভাৰ হৈ আছিল, এই 2টো আহিব আৰু ৰখিল 5 অৰ্থাৎ আমাৰ তিনটা নাম সংখ্যা পূৰণ ফল। আমি তেতিয়াহলে পাম এই তিনটা পূৰণ কৰিলে আমি লসাগু পাই যাম 2 4 4 5 গুণ 20 অৰ্থাৎ আমাৰ শুদ্ধ অপচনটো হ'ব অপচন বি। এতিয়া আমি যাম পিছৰ প্ৰশ্নটো। আটাইতকৈ সৰু মৌলিক সংখ্যাটো আৰু আটাইতকৈ সৰু যৌগিক সংখ্যা দুটাৰ গসাউ হৈছে। আটাইতকৈ সৰু মৌলিক সংখ্যাটো হ'ল আমাৰ 2 আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাটো হ'ল আমি এইমাত্ৰ পালো 4 আৰু দুইটাৰে গসাউ যদি লওঁ তেতিয়াহলে দুইটাৰে কমন আহিব 2 অৰ্থাৎ আমাৰ শুদ্ধ উত্তৰটো অপচন চি হ'ব। নম্বৰ প্ৰশ্নটো আহিছো এতিয়া আটাইতকৈ সৰু কোনটো সংখ্যাক 1 আৰু 10ৰ মাজত থকা আটাইকেইটা স্বাভাৱিক সংখ্যাৰে হৰণ যায়। অৰ্থাৎ 1 আৰু 10ৰ মাজত থকা সংখ্যা কেইটা হ'ল আমাৰ 2 4 2 3 4 5 6ৰ পৰা একেবাৰে 9 লৈ 2ৰ পৰা একেবাৰে 9 লৈ আটাইকেইটা সংখ্যাৰে হৰণ যোৱা স্বাভাৱিক সংখ্যাটো হ'ল ইয়াত থকা আটাইকেইটাৰ ভিতৰত ডি অপচন ডিত আছে। 5040 সংখ্যাটোক 1 আৰু 10ৰ মাজত থকা আটাইকেইটা স্বাভাৱিক সংখ্যাৰে হৰণ যায়। ইয়াৰ পিছৰ প্ৰশ্নটো আহিছো আমি যদি n এটা স্বাভাৱিক সংখ্যা হয়, যদি n এটা স্বাভাৱিক সংখ্যা হয় তেন্তে লসাগু n আৰু n+1 দুইটাৰ লসাগু হ'ব। যিহেতু দুইটা স্বাভাৱিক সংখ্যা দুইটা পূৰণ ফলটো হ'ব ইহঁতৰ লসাগু
অৰ্থাৎ আমাৰ শুদ্ধ অপচনটো হ'ব n into n plus 1 ইয়াৰ পিছত আমি আহিলো ইয়াৰ পিছৰ প্ৰশ্নটো আহিছে আমি এতিয়া যদি m equal dn plus r য'ত mn ধনাত্মক অখণ্ড সংখ্যা হয় আৰু d আৰু r অখণ্ড সংখ্যা তেন্তে m আৰু n ৰ গসাউ n হ'ব যদিহে m আৰু n ৰ গসাউ n হ'ব যদিহে আমাৰ গসাউ n হ'ব লগা হলে আমাৰ r ৰ মানটো ভাগশেষ 0 হ'ব লাগিব r equal 0 হ'ব লাগিব তাৰ পিছৰ প্ৰশ্নটো আহিছো যদি m ৰ মৌলিক উৎপাদকত 3 আৰু n ৰ মৌলিক উৎপাদকত 5 থাকে অৰ্থাৎ m ৰ মৌলিক উৎপাদকত যদি 3 আৰু n ৰ মৌলিক উৎপাদকত 5 থাকে তেন্তে m plus n ত থকা আটাইতকৈ সৰু মৌলিক উৎপাদকটো হ'ব দুইটা সংখ্যা আমি যোগ কৰিলে পাম 3 5 যোগ কৰিলে দুটা মৌলিক সংখ্যাৰ যোগফল আমাৰ সদায় এটা যৌগিক সংখ্যা হয় আৰু যৌগিক সংখ্যা যেটো যুগ্ম আৰু তাক যদি আমি উৎপাদকত ভাগো নিশ্চয় তাত 2 থাকিব 2 এ বিভাজ্য হ'ব আৰু আটাইতকৈ সৰু মৌলিক উৎপাদকটো তেতিয়া আমি পাম নিশ্চয় 2 অৰ্থাৎ অপচন বি শুদ্ধ হ'ব যদি 85 আৰু 153 ৰ গসাউ 85n minus 153 আহিত প্ৰকাশ কৰা হয় তেন্তে n ৰ মান হ'ব অৰ্থাৎ 85 আৰু 153 যিটো গসাউ পাম এই গসাউটো আমাৰ এই সংখ্যাটোৰ সৈতে সমান হ'ব আৰু তেতিয়া হলে আমি n ৰ মানটো উলিয়াব লাগে আমি চাও কেনেদৰে উলিয়াম চাওচোন 153 আৰু 85 আছিল 150 থেকে 85 এবাৰ যাব আৰু বাকি থাকিব 68 আমি ইগলৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰিম প্ৰথম স্টেপটো আমি এনেদৰে পালো দ্বিতীয় স্টেপত আমি 85 ক 68 এৰে হৰণ কৰি আমি এটো সেকেন্ড স্টেপটো পালো ইয়াত বাকি থাকিল 17 এবাৰ আমি 17 এদি 68 ক ডিভাইড কৰিম ডিভাইড কৰিলে 17 68 গল 4 বাৰ ভাগকে বাকি থাকিল 0 ভাগকে আমি 0 পালো গটিকে নিশ্চয় ইহতৰ গসাউ হ'ব 17 অৰ্থাৎ আমি গসাউ পালো 153 আৰু 85 ৰ গসাউ পালো 17 আমাক দিয়া আছিল 85n minus 153 গসাউ সমান গটিকে গসাউ যেটা আমি 17 পালো 85n minus 153 সমান 17 হৈ গল দুইটা মান সমান পালো তেতিয়া আমি ইয়াৰ পৰা n ৰ মান উলিয়াম এতিয়া 1 minus 153 টো যেটো সমানচিহ্ন ইফালে আছে আমি তাক ইফালে লৈ গলো খুফালে নিয়াৰ প্লাছত গল আৰু 17 লগত প্লাস হৈ গল প্লাস হোৱাৰ ফলত আমি পাম 85n equal 170 পালো আমাক লাগে n ৰ মান 85 এ ডিভাইড হ'ব 170 আমি এনসাৰ পাম n ৰ মান পাম 2 আমাৰ শুদ্ধ অপচনটো হ'ব অপচন বি এতিয়া আমি 11 নম্বৰ প্ৰশ্নটো লাইছো ইয়াত দিছে যদি p1 আৰু p2 দুটা অযুগ্ম মৌলিক সংখ্যা হয় আৰু p1 টো p2 তকৈ যদি ডাঙৰ হয় তেন্তে p1 স্কয়াৰ minus p2 স্কয়াৰ ইকুৱেল হ'ব আমাক অপচনতে দিয়া আছে আমি চাও p1 আৰু p2 যেহেতু দুটা অযুগ্ম মৌলিক সংখ্যা কৈছে আৰু দুইটাৰ ভিতৰত p1 টো ডাঙৰ আমি অযুগ্ম মৌলিক সংখ্যা ললো অযুগ্ম হলে আমাৰ 3 5 8 3 5 7 এনে ধৰণৰ হ'ব আমি ধৰি ললো যেহেতু p1 টো ডাঙৰ p1 আমি 5 ধৰি ললো ডাঙৰ মৌলিক সংখ্যাটো 5 আৰু সৰুটো ধৰি ললো আমি 3 ধৰি ললো অযুগ্ম মৌলিক সংখ্যা দুটা দুইটাৰে কৈছে যে p1 স্কয়াৰ minus p2 স্কয়াৰ হ'ব p1 স্কয়াৰ মানে 5 স্কয়াৰ হ'ব প্ৰথম 5 স্কয়াৰ মানে 25 minus হ'ব 3 স্কয়াৰ হ'ব 3 স্কয়াৰ minus মানে 9 হ'ব 16 অৰ্থাৎ এটা যুগ্ম সংখ্যা পালো অৰ্থাৎ উত্তৰটো আমাৰ হ'ব এটা যুগ্ম পিছৰ প্ৰশ্নটো দিয়া আছে n স্কয়াৰ minus 1 8 বিভাজ্য হ'ব যদিহে n ৰ মান এটা অখণ্ড সংখ্যা এটা অযুগ্ম সংখ্যা এটা স্বাভাৱিক সংখ্যা এটা যুগ্ম সংখ্যা হয় n ৰ মান নিশ্চয় অযুগ্ম সংখ্যা হ'ব লাগিব অযুগ্ম সংখ্যা যদি হয় তেতিয়া তাৰ পৰা -1 যোৱাৰ লগে লগে n ৰ মান নিশ্চয় এটা অযুগ্ম সংখ্যা হ'ব লাগিব n ৰ মান নিশ্চয় এটা n ৰ মান
নিশ্চয় এটা অযুগ্ম সংখ্যা হ'ব লাগিব কাৰণ এনৰ মান যদি এটা অযুগ্ম সংখ্যা হয় তাৰ বৰ্গৰ অযুগ্ম হ'ব আৰু লগত তাৰ পৰা যদি আমি এক এটা বিয়োগ কৰি দিওঁ তেতিয়াহ'লে আমি এটা যুগ্ম সংখ্যা পাম আৰু যুগ্ম সংখ্যা হ'লেহে 8ৰে হৰণ যাব অৰ্থাৎ আমাৰ শুদ্ধ অপচনটো হ'ব অপচন বি তাৰ পিছৰ প্ৰশ্নটো আহিছো যদি দুটা সংখ্যাৰ লসাগু 1200 হয় তেন্তে তলৰ কোনটো সংখ্যা দুটাৰ গসাউ হ'ব নোৱাৰে তেন্তে তলৰ কোনটো সংখ্যা দুটাৰ গসাউ হ'ব নোৱাৰে অৰ্থাৎ ইয়াত আমাৰ 600 500 400 200 আছে 600 400 আৰু 200 আটাইকেইটা 1200 হৰণ যায় কিন্তু 500য়ে 1200 হৰণ নাযায় অৰ্থাৎ আমাৰ গসাউ হ'ব নোৱাৰিব কেৱল 500 অৰ্থাৎ অপচন বি পিছৰ প্ৰশ্নটো আহিছো 196ৰ মৌলিক উৎপাদকীকৰণত পোৱা মৌলিক উৎপাদকৰ ঘাত আমি যদি 196ৰ মৌলিক উৎপাদক উলিয়াও তেন্তে আমি পাম ইয়াত 2 দুটা পাম আৰু পাম আমি 7 দুটা into 7 square অৰ্থাৎ আমি দুইটাতে 2ৰ ঘাত পালো দুটা 2ৰ ঘাটো পালো আমি 2 আৰু 7ৰ ঘাটো পালো 2 আমাক কৈছে যে উৎপাদকৰ ঘাত মৌলিক উৎপাদকৰ ঘাত কেইটাৰ যোগফল লাগে ঘাত এটা 2 আছে ইয়াতো 2 আছে অৰ্থাৎ 2 এ 2 যোগ কৰিলে আমি পাম 4 আমাৰ শুদ্ধ অপচনটো হ'ব অপচন সি পিছৰ প্ৰশ্নটো আহিছো যদি দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b ক্ৰমে a = pq স্কয়াৰ আৰু b = pq qr হিত প্ৰকাশ কৰা হয় য'ত p আৰু q পৰস্পৰ মৌলিক হয় তেন্তে লসাগু ab হ'ব ab ৰ লসাগু উলিয়াব গলে আমি সদায় যি দুটা সংখ্যা দিয়া আছে হেতৰ মৌলিক উৎপাদক কেইটাৰ উচ্চতম ঘাত কেইটাৰ প্ৰয়োজন হয় আমাৰ ইয়াত p এটা আছে কিন্তু ইয়াত p তিনটা অৰ্থাৎ আমাৰ p তিনটা আহিব আৰু q ইয়াত দুটা আছে ইয়াত এটা আছে অৰ্থাৎ উচ্চতম ঘাত যেটো 2 গতিকে দুটা আহিব অৰ্থাৎ আমি দুইটাৰ উচ্চতম ঘাত কেইটা পালে p³ আৰু q স্কয়াৰ হ'ব আমাৰ শুদ্ধ অপচনটো হ'ব অপচন সি তাৰ পিছৰ প্ৰশ্নটো আহিছো যদি দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b ক্ৰমে pq স্কয়াৰ আৰু b pq qr হিত প্ৰকাশ কৰা হয় য'ত p আৰু q পৰস্পৰ মৌলিক হয় তেন্তে হেতৰ গসাউ আমি ইয়াৰ আগত লসাগু লওঁতে আগৰ প্ৰশ্নটো লসাগু উলিয়াব দিছিল আমাৰ এইটো প্ৰশ্নত গসাউ উলিয়াব দিছে লসাগু উলিয়াব যাতে আমি উচ্চতম ঘাত কেইটা লৈছিলো আৰু গসাউ যদি আমি উলিয়াব যাম তেতিয়া আমি ইয়াত আটাইতকৈ কম নিম্নতম ঘাত কেইটা লম অৰ্থাৎ ইয়াত আমি p এটা দেখিছো ইয়াত আছে p তিনটা অৰ্থাৎ কমকে আছে আমাৰ এটাই ঠিক তেনেদৰে q ইয়াত দুটা আছে ইয়াত এটা আছে অৰ্থাৎ কমকে আছে এটাই অৰ্থাৎ p আৰু q হ'ব pq p আৰু q পূৰণফলটো হ'ব আমাৰ গসাউ ইয়াৰ পিছৰ প্ৰশ্নটো আহিছো যদি গসাউ 26 169 এই দুইটা সংখ্যাৰ 13 হয় তেন্তে লসাগু 26 আৰু 169 ৰ লসাগু আমাক উলিয়াব দিছে 26 52 338 13 তিনটা নাম্বাৰ দি আছে অৰ্থাৎ ডেফিনেটলি বাকি কেইটা যেহেতু সৰু হৈ আছে লসাগুটো আটাইতকৈ ডাঙৰ সংখ্যা এটাই হ'ব পূৰণফল হৈ গ'লে অৰ্থাৎ আমাৰ শুদ্ধ অপচনটো হ'ব সি 338 18 অৱস্থাটো আহিছো তলৰ কোন কেইটা পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত ইয়াত আমি যিকেইটা সংখ্যা 2 আৰু 5 এৰ বিভাজ্য হয় বা 2 বা 5 থাকে হৰ যিকেইটা সংখ্যাৰ যিকেইটা পৰিমেয় সংখ্যাৰ হৰটো 2 আৰু 5 ৰ গুণিতক হিচাপে থাকে সেইকেইটাই দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব ইয়াত আমি প্ৰথমটো চাইছো 16/25 অৰ্থাৎ 25 আছে 5 ৰ গুণিতক হয় গতিকে ইয়াক আমি 2 into 2 to the power m into 5 to the power n আহি প্ৰকাশ কৰিব পাৰিম গতিকে প্ৰথমটো হ'ব 18 টো ইয়াত 2 আছে লগত 3 ৰ বিভাজ্য হয় অৰ্থাৎ 2 বা 5 ৰ বাহিৰে অন্য কোনো উৎপাদক থাকিলে সি কেতিয়াও দশমিক বিস্তৃতি পৰিসমাপ্ত নেদেখায় অপৰিসমাপ্ত হ'ব ইয়াত যেটো 18 টোক আমাৰ 3 ৰে বিভাজ্য হয় অৰ্থাৎ ই নহব 21 টো তেনেকে 3 ৰে বিভাজ্য হয় গতিকে ইউ নহব
বা 250 আছে 2 আৰু 5 এ বিভাজ্য হ'ব গতিকে আমাৰ শুদ্ধ অপচনত দুটা থাকিব এ আৰু ডি এই দুইটা সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব ইয়াৰ পিছত আমি চাওঁ পিছৰ প্ৰশ্নটো 14587 divided by 2 to the power 1 into 5 to the power 5 বৰ দশমিক বিস্তৃতিত কিমান দশমিকৰ পিছত পৰিসমাপ্ত হ'ব এইটো নিৰ্ণয় কৰিব যাতে প্ৰথমে আমি চাম তলৰ যিটো হৰ আছে হৰটো 2 আৰু 5 ৰ ঘাত কেইটা উচ্চতম ঘাতটো যিমান সিমানটাই হ'ব ইয়াত 2 ৰ ওপৰত উচ্চতম ঘাত আছে 1 5 ৰ ওপৰত আছে 5 আছে অৰ্থাৎ যদি ইয়াৰ এই দুইটাৰ উচ্চতম ঘাতটো 5 গতিকে নিশ্চয় 5 ঘৰ দশমিকৰ পিছত এই পৰিসমাপ্ত হ'ব অৰ্থাৎ আমাৰ শুদ্ধ উত্তৰটো হ'ব বি আমি ইয়াৰ পিছৰ প্ৰশ্নটো আহিছো 31 by 2 to the power 3 5 into 5 স্কয়াৰ আছে পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব নে অপৰিসমাপ্ত হ'ব সুধিছে যেটো 2 to the power m into 5 to the power n আহিত আছে হৰটো গতিকে ই পৰিসমাপ্ত হ'ব আমাৰ শুদ্ধ উত্তৰটো এ তাৰ পিছৰ প্ৰশ্নটো আহিছো দুটা সংখ্যাৰ গসাউ 18 আৰু সিহঁতৰ পূৰণফল 12960 তেনে লসাগু হ'ব আমি পাইছিলো দুটা সংখ্যাৰ লসাগু আৰু গসাউ যদি আমি পূৰণ কৰো তেতিয়া সংখ্যাকেইটা পূৰণফলৰ সমান হয় তেন্তে আমি নিশ্চয় যদি লসাগু নিৰ্ণয় কৰিব লগা হয় 18 দি যদি আমি পূৰণফলটো হৰণ কৰি দিও তেতিয়া আমি লসাগু পাই যাম 18 যদি আমি 12960 হৰণ কৰো তেতিয়া আমাৰ উত্তৰটো ওলাব 720 অৰ্থাৎ শুদ্ধ অপচন উত্তৰটো হ'ব অপচন সি ইয়াৰ পিছৰ প্ৰশ্নটো আহিছো ইয়াৰ পিছৰ প্ৰশ্নটো দিছে 12 21 15 ৰ লসাগু আৰু গসাউ ক্ৰমে ইহঁতৰ লসাগু গসাউ ক্ৰমে হ'ব আমাৰ দুইটাৰ যদি গোটেইকেইটা হৰণ যায় আমাৰ 3 এ বিভাজ্য হৈছে অৰ্থাৎ গোটেইকেইটা যেহেতু 3 এ বিভাজ্য গতিকে গসাউ 3 আহিব আৰু লসাগু যদি আমি উলিয়াও গোটেইকেইটাৰে 420 ওলায় অৰ্থাৎ লসাগু আৰু গসাউ কৈছে লসাগু ওলাব 420 আৰু গসাউ ওলাব আমাৰ 3 আমি যদি 3 আৰু 420 দেখিছো এই অপচনটো যদি শুদ্ধ দিও তেতিয়াহলে আমাৰ উত্তৰ ভুল হ'ব কাৰণ ক্ৰমে কৰিছে প্ৰথমে দিয়া আছে লসাগু তাৰ পিছত আছে গসাউ গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব প্ৰথমত যিটো লসাগু 420 আছে হেতু আৰু গসাউ হ'ব 3 পিছত অৰ্থাৎ শুদ্ধ উত্তৰটো ডি 26 নম্বৰ প্ৰশ্নটো দিছে যদি a equal 2 cube into 3 b equal 2 into 3 into 5 c equal 3 to the power n into 5 ইমানৰ লসাগু দিয়া আছে আমাৰ এনেদৰে 2 cube into 3 square into 5 এনেদৰে দিছে তেন্তে n ৰ মান নিৰ্ণয় কৰিব n আছিল আমাৰ কাৰ লগত ইয়াত 3 এটা আছে ইয়াত n ইয়াতো এটা আছে কিন্তু ইয়াত আছে 3 n টা আছে ওপৰত অৰ্থাৎ উচ্চতম ঘাতটো হ'ব n এতিয়া আমাৰ লসাগুত 3 ৰ ওপৰত হাইয়েস্ট ঘাত কিমান 2 আছে অৰ্থাৎ এই 3 ৰ ওপৰত যিটো উচ্চতম ঘাত আছে এই ঘাতটোই হ'ল n ৰ মান অৰ্থাৎ n ইকুৱেল আমি 2 পাম অপচন বি শুদ্ধ হ'ব তাৰ পিছত আহিলো যদি দুটা সংখ্যাৰ লসাগু আৰু গসাউৰ যোগফল 1260 আৰু সিহঁতৰ লসাগুৰ মান গসাউতকৈ 900 বেছি তেন্তে সংখ্যা দুটাৰ পূৰণফল হ'ব অৰ্থাৎ এটো অকমান আমাৰ জটিলকে দিছে আমাক প্ৰথমে দিয়া আছে লসাগু আৰু গসাউৰ যোগফল দিয়া হৈছে আকৌ কৈছে যে লসাগু যিটো মান গসাউতকৈ 900 বেছি আমি ইয়াৰ পৰা উলিয়াব লাগে সংখ্যাকেইটা পূৰণফল প্ৰথমে আমি সংখ্যাকেইটা নিৰ্ণয় কৰিব লাগিব সংখ্যাকেইটা নিৰ্ণয় কৰাৰ আগত আমি লসাগু আৰু গসাউ উলিয়াব লাগিব আমি চাও লসাগু আৰু গসাউ কিমান আমি ধৰো সংখ্যা দুটাৰ গসাউ x গসাউটো আমি x বুলি ধৰি ললো প্ৰথম চৰ্তত আমাক দিয়া আছিল যে লসাগু আৰু গসাউৰ যোগফল দিয়া আছিল 1260 আৰু ইয়াত যদি আমি গসাউটো ধৰি x লৈছো গসাউ ঠাইত আমি x বহাইলো আমাৰ সুবিধাৰ কাৰণে লসাগু প্লাস গসাউ ইকুৱেল 1260 আমি লসাগু ৰাখি দিলো বাওফালে আৰু গসাউ যদি x টো আমি সোঁফালে লৈ গলো মাইনাসত গুচি গল আৰু ইয়াক আমি এক সমীকৰণ 1 দি দিলো ঠিক তেনেদৰে দ্বিতীয় চৰ্তত আমাক কৈছিল যে লসাগু মানটো গসাউতকৈ 900 বেছি গসাউ আমি ধৰিছিলো x আৰু তাতকৈ কিমান বেছি 900 বেছি এটো আমি দ্বিতীয় সমীকৰণ পালো
1 আৰু 2 আমি দুইটাৰ লসাগু আমি প্ৰথমটোত লসাগু পাইছো 1260 বিয়োগ x আৰু দ্বিতীয়টোত পাইছো লসাগু x plus 900 অৰ্থাৎ দুইটা যেটো লসাগু একেটা দুটা সংখ্যাৰে লসাগু গতিকে এই দুইটা লসাগু নিশ্চয় সমান হ'ব আমি 1 আৰু 2 ৰ পৰা দুইটা সমান পাম অৰ্থাৎ 1 আৰু 2 আমি x plus 900 equal 1260 বিয়োগ x দুইটা সাইড আমি সমান পালো দুইটা সাইড আমি ক্যালকুলেশন কৰিলে আমি পাম x ৰ মান পামগো 180 অৰ্থাৎ আমি গসাগু পালো 180 তেতিয়া নিশ্চয় আমাৰ লসাগু ওলাব এতিয়া গসাগু ঠাইত যদি আমি 180 বহাই দিও লসাগু তাৰ লগত 900 যোগ হৈ যাব অৰ্থাৎ লসাগু হ'ব আমাৰ 1080 আৰু আমাক কৈছিল যে সংখ্যা দুটাৰ পূৰণফল উলিয়াব দিছিল আমি সংখ্যা কেইটা নুলিয়াকেও আমি জানো যে সংখ্যা লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ পূৰণফল অৰ্থাৎ আমি গসাগু আৰু লসাগুক যদি পূৰণ কৰো সংখ্যা দুটা পূৰণফলৰ সমান হ'ব আমি দুইটা যদি পূৰণ কৰো আমি শুদ্ধ উত্তৰটো পাম 194400 আমি ইয়াৰ আমি শুদ্ধ উত্তৰটো পাম অপচন বি 194400 এটা আমি ইয়াৰ পিছৰ প্ৰশ্নটো লাইছো আমাক ইয়াত দিয়া আছে যদি a স্কয়াৰ ইকুৱেল 23/25 তেন্তে a এৰ মান হ'ব a স্কয়াৰ ইকুৱেল দিয়া আছে 23/25 ইহ দুইটা পৰিমেয় সংখ্যা হৈ আছে কিন্তু যেতিয়া আমি a স্কয়াৰৰ পৰা স্কয়াৰ যদি উঠাই a ৰ পৰা যদি আমি স্কয়াৰটো উঠাই দিও তেতিয়া সমান চিহ্নৰ ইফালে অহাৰ লগে ৰুট ওভাৰ আহিব আৰু ৰুট ওভাৰ যেতিয়া আহিব ৰুট ওভাৰ অহাৰ লগে লগে আমাৰ 23 ওপৰৰ পৰা ৰুট ওভাৰ ভাগি নাযায় আমাৰ উত্তৰটো পাম তেতিয়া ৰুট ওভাৰ 23/5 ৰুট ওভাৰ 23 আমি 5 পাম ৰুট ওভাৰ 23 যদি 5 পাও তেতিয়া ওপৰত যেটো ৰুট ওভাৰ 23 আছে আৰু ৰুট ওভাৰ 23 এটা অপৰিমেয় সংখ্যা গতিকে নিশ্চয় এটো গুটে ইয়াৰ এৰ মানটো হ'ব এটা অপৰিমেয় সংখ্যা আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি যদি লসাগু x, 18 equal 36 আৰু গসাগু x, 18 equal 2 হয় তেন্তে x ৰ মান হ'ব আমি যদি ক্যালকুলেশন কৰো অৰ্থাৎ আমাৰ x ৰ মান ওলাব 4 অপচন সি শুদ্ধ হ'ব তাৰ পিছত আমি আহিছো যদি দুটা মৌলিক সংখ্যা p আৰু q লসাগু 221 হয় তেন্তে 3p - q ৰ মান হৈছে আমাক ইয়াতে দিয়া আছে p মানটো q তকৈ ডাঙৰ আৰু দুটা মৌলিক সংখ্যা 2 to 1 ক ভাগা যায় দুটা সংখ্যা ভাগা যায় এটা ডাঙৰ সংখ্যা যেটো p প্ৰথম দিছে গতিকে আমি 220 ক ভাগিলে আমি 17 আৰু পাম এটা 13 17 আৰু 13 আমি দুটা যদি পূৰণ কৰো তেতিয়া হলে 221 হ'ব অৰ্থাৎ p মান পাম 17 q মান 13 পালো আৰু ইয়াত যদি আমি p মান আৰু q মান বহাই দিও 17 আৰু 13 ইয়াত বহিব 13 আৰু ইয়াত 3p into 17 হ'ব 3 লগত 17 মাল্টিপ্লাই কৰিলে আমি 51 51 ৰ পৰা আমি অৰ্থাৎ 30 পাম 51 ৰ পৰা 31 মাইনাস কৰিলে আমি পাম 38 অৰ্থাৎ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি তাৰ পিছৰ প্ৰশ্নটো আহিছে p আৰু q পৰস্পৰ সহমৌলিক তেন্তে p স্কয়াৰ আৰু q স্কয়াৰ হৈছে কিয়টো সহমৌলিকই হ'ব ইয়াৰ পিছৰ প্ৰশ্ন দিছে আটাইতকৈ সৰু কি সংখ্যাৰে ৰুট ওভাৰ 27 ক পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পাম অৰ্থাৎ আমি ৰুট ওভাৰ ভিতৰত যদি এটা বৰ্গ সংখ্যা কৈ দিব পাৰো 27 টো তেতিয়া হলে এটা পৰিমেয় সংখ্যা হ'ব ইয়াৰ পৰা ৰুট ওভাৰ উঠি যাব 27 লগত কি মাল্টিপ্লাই কৰিলে বা কি পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা পাম আমি এটো এতিয়া পূৰ্ণবৰ্গ সংখ্যা হৈ থকা নাই আমি ইয়াত যদি ৰুট ওভাৰ 3 পূৰণ কৰো ৰুট 3 পূৰণ কৰো তেতিয়া হলে নিশ্চয় এটা আমি ৰুট 3 ইয়াৰ লগত 27 পূৰণ কৰি দিলে আমি 81 পাম আৰু 81 ৰ বৰ্গমূল 9 হ'ব অৰ্থাৎ তেতিয়া পৰিমেয় সংখ্যা পাম আমাৰ পূৰণ কৰিবলৈ সংখ্যাটো হ'ব ৰুট ওভাৰ 3 অৰ্থাৎ উত্তৰ শুদ্ধ উত্তৰ অপচন সি কৈছে যদি n এটা স্বাভাৱিক সংখ্যা তেন্তে 9 to the power 2n - 4 to the power 2n তলৰ কোনটো সংখ্যাৰে বিভাজ্য হ'ব
এই প্ৰশ্নটো আমাৰ ৰিসেন্টলি হৈ যোৱা মৰিগাঁও ডিস্ট্ৰিক্টৰ গণিত বিষয়ৰ যিটো টেষ্ট প্ৰি ফাইনেল এক্সাম আছিল তাত আহিছিল এই প্ৰশ্নটো ইয়াত আমাৰ দিয়া আছে ইয়াত আমি সেই প্ৰশ্নখন সলিউশন কৰোতে ভালদৰে কৰিছিলো ইয়াত আমি ডাইৰেক্ট a স্কয়াৰ মাইনাস b স্কয়াৰ ফৰ্মুলা এপ্লাই কৰিব পাৰো n ৰ মানকিটা আমি 1 ধৰি ললো n ৰ মান 1 ধৰিলে আমি এটো স্কয়াৰ পাম এটো ইয়াটো স্কয়াৰ হৈ যাব n কিটা উঠি যাব অৰ্থাৎ 9 স্কয়াৰ মাইনাস 4 স্কয়াৰ হ'ব আৰু তেতিয়া আমি পাম a স্কয়াৰ মাইনাস b স্কয়াৰ ফৰ্মুলাটো আমাৰ আছিল a প্লাস b মানে 9 ৰ লগত এবাৰ 4 প্লাস হ'ব আৰু এবাৰ মাইনাস হ'ব অৰ্থাৎ এবাৰ দুইটা যোগ হ'ব এবাৰ দুইটা বিয়োগ হ'ব বিয়োগ হ'লে আমি দুটা উত্তৰ পাম 9 minus 4 5 হ'ব আৰু এটা 9 plus 4 13 অৰ্থাৎ দুইটাৰে বিভাজ্য 5 আৰু 13 এৰ বিভাজ্য অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন সি একেদৰে ইয়াৰ পিছতো একেদৰে প্ৰশ্ন এটা দিছিল যিকোনো স্বাভাৱিক সংখ্যা বাবে 25 to the power 2n minus 9 to the power 2n সংখ্যাটো বিভাজ্য হ'ব ইয়াত 25 আৰু 9 আছে এই দুইটা এবাৰ প্লাস হ'ব আৰু এবাৰ দুইটা মাইনাস হ'ব 25 এৰ পৰা 9 মাইনাস কৰিলে 16 হ'ব আৰু দুইটা প্লাস কৰিলে 34 অৰ্থাৎ আমাৰ শুদ্ধ উত্তৰটো অপচন সি তাৰ পিছৰ প্ৰশ্নটো আহিছো যদি n এটা স্বাভাৱিক সংখ্যা তেন্তে 6 to the power n minus 5 to the power n সংখ্যাটোৰ শেষৰ অংকটো হ'ব ইয়াৰ আমাক ইংগিতটা দিয়া হৈছে কেনেদৰে কৰা যাব এনেদৰে যদি থাকে কেৱল n থাকে স্কয়াৰ নাথাকে স্কয়াৰ থাকিলে আমি ইয়াৰ আগৰ পদ্ধতি কৰিম যদি স্কয়াৰ নাথাকে আমি কেনেদৰে কৰিম এই সংখ্যাটো ইয়াৰ আমি এই সংখ্যাটো কৈছে শেষৰ অংকটো হ'ব দুইটা সংখ্যা আমি বিয়োগ কৰিলে যেটো পাম সেই সংখ্যাটোৰে শেষ হ'ব অৰ্থাৎ 6 আৰু -5 বিয়োগ কৰিলে 6 আৰু 5 দুইটা যদি আমি মাইনাস কৰো আমি পাম 1 আৰু অৰ্থাৎ শুদ্ধ অপচনটো হ'ব আমাৰ এ ইয়াৰ পিছৰ প্ৰশ্নটো আহিছো যিকোনো অখণ্ড সংখ্যা m ৰ বাবে সকলো যুগ্ম অখণ্ড সংখ্যাৰ আৰ্হিটো m ৰ যুগ্ম অখণ্ড সংখ্যা সদায় আমাৰ 2m গুণিতক 2 ৰ গুণিতক হিচাপে থাকিব তাৰ পিছত আমি পালো যিকোনো অখণ্ড সংখ্যা q ৰ বাবে সকলো অযুগ্ম সংখ্যাৰ আৰ্হিটো 2q + 1 হ'ব আমাৰ যুগ্ম সংখ্যাৰ সৈতে এটা অযুগ্ম সংখ্যা যোগ হ'ব এক যোগ হলে আমি অযুগ্ম সংখ্যা পাম এতিয়া আমি 39 নম্বৰ প্ৰশ্নটো লৈ আহিছো ইয়াত দিছে যিকোনো ধনাত্মক অখণ্ড সংখ্যা a ৰ বাবে থ এটা অখণ্ড সংখ্যা q আৰু r অন্য দুটা অখণ্ড সংখ্যা য'ত a = 3q + r আৰ্হিত থাকে অৰ্থাৎ a টো হল আমাৰ মেইন সংখ্যাটো আৰু 3 গুণিতক হৈ আছে ইয়াত q ৰে বিভাজ্য আনহাতে r হল ভাগশেষ এতিয়া আমাৰ যেটো ভাগশেষ বা বাকি সদায় b এই 3 টো হল b ৰ মান বুজাই আছে ইয়াত 3 তকৈ সদায় যেটো ভাগশেষৰ মান আছে r ৰ মান সদায় সৰু হয় হয় ই 0 সমান বা 0 তকৈ সৰু হয় 0 সমান বা 0 তকৈ ডাঙৰ কিন্তু 3 তকৈ সৰু হয় আমি পাইছিলো বিভাজন প্ৰমেয়ৰ সূত্ৰটো এনেদৰে পাইছিলো 0 greater than equal মাজত আমাৰ r আছিল আৰু এখিন আছিল b অৰ্থাৎ b তকৈ r ৰ মানটো সদায় সৰু হ'ব কিন্তু 0 ৰ সমান বা 0 তকৈ ডাঙৰ হয় অৰ্থাৎ b মানে আমাৰ ইয়াত হল 3 অৰ্থাৎ b ঠাইত যদি আমি 3 বহাই দিও তেতিয়াহলে আমি পাম ইয়াৰ ভিতৰত কোনটো উত্তৰ পাম অপচন এ টো আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ ইয়াৰ পিছৰ প্ৰশ্নটো আহিছো ইয়াৰ পিছৰ প্ৰশ্নত দিয়া আছে 3 to 7 divided by 2 cube into 5 পৰিমেয় সংখ্যাটো k দশমিক স্থানৰ পিছত পৰিসমাপ্ত হয় অৰ্থাৎ k দশমিক স্থানৰ পিছত দশমিকৰ মান শেষ হয় তেন্তে k ৰ মান হ'ব ইয়াত আমাৰ k ঘাত দিয়া নাই কিন্তু ইয়াত আমাক দিয়া আছে 2 cube into 5 আমি পাইছিলো যেটো পৰিমেয় সংখ্যাটো হৰ থাকে হৰটো যদি 2 to the power m into 5 to the power n আহি থাকে তেতিয়াহলে তাত থকা উচ্চতম যেটো ঘাত 2 আৰু 5 ৰ ওপৰত থকা উচ্চতম ঘাতটোৰ মতে পৰিমেয় সংখ্যাটোৰ পৰিসমাপ্ত হয় দশমিক স্থানৰ পিছত ইয়াত যেটো উচ্চতম ঘাত 3 আছে অৰ্থাৎ k ৰ মান নিশ্চয় 3 হ'ব আৰু 3 ঘৰি দশমিক শেষ হ'ব আমাৰ শুদ্ধ উত্তৰটো হ'ল 3
k equal 3 হ'ব তাৰ পিছৰ প্ৰশ্নটো আহিছো তিনিটা বৈদ্যুতিক ঘণ্টা ক্ৰমে 4 7 আৰু 14 মিনিট সময় অন্তৰালত বাজে যদি তিনিটা ঘণ্টা একেলগে 6 বজাত বাজে তেন্তে আকৌ কিমান সময় মূৰত একেলগে বাজিব আকৌ 6টা 28ত একেলগে বাজিব আমি আটাইকে 4 7 আৰু 14 আটাইকেইটাৰ যদি লসাগু লওঁ তেতিয়া আমি উত্তৰটো নিশ্চয় পাম 28 মিনিটৰ পিছত পুনৰ বাজিব 6টা 28ত আকৌ পুনৰ বাজিব ইয়াৰ পিছৰ প্ৰশ্নটো আহিছো √5 + √3 + 2 হৈছে এটা স্বাভাৱিক সংখ্যা এটা অখণ্ড সংখ্যা পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা √5 টো অপৰিমেয় √3 অপৰিমেয় আৰু ইয়াত পৰিমেয় হৈছে অকল 2 আৰু অপৰিমেয় হৈতে যদি পৰিমেয় সংখ্যা এটা যোগ বা বিয়োগ হয় তেন্তে সেই সংখ্যাটো এটা অপৰিমেয় সংখ্যা হয় অৰ্থাৎ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি ইয়াৰ পিছত দিছে আটাইতকৈ সৰু কোনটো অপৰিমেয় সংখ্যাৰ সৈতে √18 ক পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব অৰ্থাৎ এই পূৰ্ণবৰ্গ হ'ব কেতিয়া ইয়াৰ লগত কিমান পূৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব ইয়াৰ লগত যদি আমি পূৰণ কৰো √18 কে পূৰণ কৰো তেতিয়াহলে এই এটা পৰিমেয় সংখ্যা হ'ব কিন্তু আটাইতকৈ সৰু সংখ্যাটোৰ কথা সুধিছে গতিকে আটাইতকৈ সৰু সংখ্যাটো হ'ব আমাৰ √2 পূৰণ কৰিব লাগিব √2 পূৰণ কৰাৰ লগে লগে 18 লগত √18 লগত আমি যদি √2 পূৰণ কৰো তেতিয়া নিশ্চয় 36 পাম 36ৰ বৰ্গমূল আছিল আমাৰ 6 অৰ্থাৎ আমাৰ আটাইতকৈ পূৰণ কৰিবলৈ সৰু সংখ্যাটো হ'ব √2 ইয়াৰ পিছৰ প্ৰশ্নটো আহিছে কিমান সংখ্যক দশমিকৰ পিছত 17/8 ৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব ইয়াত আমাৰ 17/18 হৰ 8 আছে 8 আমাৰ 2 আৰু 5ৰ ভিতৰত 2 ৰে বিভাজ্য হয় 2 8ক ভাগিলে আমি 2 পাম 3টা 2 3টা পূৰণ কৰিলে আমাৰ 8 হয় অৰ্থাৎ ইয়াক আমি 2^5 * 2^m * 5^n প্ৰকাশ কৰিব পাৰো যেহেতু ইয়াত 2 3টা পোৱা গৈছে 2 ৰ ঘাত 3 গতিকে নিশ্চয় ই 3 ঘৰ দশমিকৰ পিছত 3 ঘৰ এৰি পৰিসমাপ্ত হ'ব অৰ্থাৎ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি ইয়াৰ পিছৰ প্ৰশ্নটো আহিছো 63 72 * 175 ইমানৰ দশমিক বিস্তৃতি পৰিসমাপ্ত অপৰিসমাপ্ত পুনৰাবৃত্ত আটাইকেইটা এই গোটেই সংখ্যাটো 5 * 2^5 * 2^m * 5^n নাই গতিকে ই অপৰিসমাপ্ত হ'ব কাষৰ উৎপাদক বৃক্ষৰ পৰা তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া কাষৰ আমাৰ উৎপাদক বৃক্ষ দিয়া আছে x এটা সংখ্যা ডাঙৰ সংখ্যা এই সংখ্যাটোক আমি উৎপাদকত ভাগিলে 3 য়ে 1275 বাৰ গৈছে আকৌ 1275ক আকৌ 3 য়ে ভাগিছো 3 য়ে ভাগোতে আমি পালো 425ক আকৌ কিহেৰে বিভাজ্য কৰিলে 85 পাম 85 আকৌ ভাগ হ'ল 5 আৰু z পোৱা গৈছে আমি ইয়াৰ পৰা x y আৰু z ৰ মান নিৰ্ণয় কৰিব লাগে x মানে আমি x টো নিশ্চয় পাম 3 আৰু 1275 পূৰণ কৰিলে আমি x ৰ মান পাই আছো তোমালোকে ইয়াৰ পৰা ক্যালকুলেশন কৰি নিশ্চয় উলিয়াবা 3 আৰু 1275ক মাল্টিপল কৰি যিমান পাবা x ৰ মান ওলাব ইয়াত কোনটো শুদ্ধ উত্তৰ হয় তোমালোকে চাবা নিজে তাৰ পিছত আমাক লাগে y ৰ মান আমি কেনেদৰে পাম 85 এ 425ক আমি যদি ডিভাইড কৰো হৰণ কৰো তেতিয়া নিশ্চয় আমি y মান পাম ঠিক তেনেদৰে 5 এ যদি আমি 85ক ডিভাইড কৰো তেতিয়া নিশ্চয় আমি z ৰ মান পাম আৰু শেষত কৈছে x + y + z আমি x ৰ মান y মান আৰু z ৰ মান যিটো পাম আটাইকেইটা যোগ কৰি যিমান পাম সেই উত্তৰটো ইয়াত আমি অপচনটো শুদ্ধ অপচনটো বহাব লাগে অৰ্থাৎ এইখিনি ইয়াৰ পৰা উত্তৰকেইটা তোমালোকে নিজে উলিয়াই নিৰ্ণয় কৰিবা এইখিনি আছিল আমাৰ বাস্তৱ সংখ্যা পাঠটিৰ পৰা পাব পৰা সম্ভাৱ্য MCQ ইয়াৰ পিছত মই তোমালোকৰ ওচৰলৈ দ্বিতীয় পাঠটিৰ যিটো আছে বহুপদ পাঠটিৰ সম্ভাৱ্য আটাইবোৰ MCQ মই তোমালোকৰ ওচৰলৈ লৈ আহিম সেই পাঠটিত যিমান বিলাক MCQ ওলাব পাৰে আটাইবোৰ সম্ভাৱ্য MCQ তোমালোকৰ যিবোৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত আহিব পৰা প্ৰশ্ন আৰ্হিত
মই MCQ বিলাক তোমালোকৰ ওচৰলৈ লৈ আহিম পৰৱৰ্তী ভিডিঅ'টোত আকৌ পুনৰ লগ পাম আজিলৈ এৰিছো ধন্যবাদ